হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল এছ আৰ মেথছ। আপোনালোকৰ কাৰণে আজি আছাম পুলিচ SI আৰু হেল্থ এক্সামৰ প্ৰিভিয়াছ ইয়েৰৰ পৰা কেইটামান মই ইম্পৰ্টেণ্ট কুৱেশ্যন কালেক্ট কৰি লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। কুৱেশ্যনটো লৈ আহিছোঁ, 35% অফ এ নাম্বাৰ ইজ 2 টাইমছ অফ 75% অফ দ্য আদাৰ নাম্বাৰ। হোৱাট ইজ দ্য ৰেচিঅ' বিটুইন দ্য ফাৰ্ষ্ট এণ্ড ছেকেণ্ড নাম্বাৰ ৰেচপেক্টিভলি। প্ৰথম সংখ্যাৰ 35%টো দ্বিতীয় সংখ্যাৰ 75%ৰ কি দুগুণ বুলি কৈছে। তেন্তে সংখ্যা দুটাৰ আমাক কি উলিয়াব দিছে, অনুপাতটো। চ' ইয়াত দুটা সংখ্যাৰ কথা কৈছে। ছাপ'জ মই সংখ্যা দুটা ধৰি লৈছোঁ A আৰু B। প্ৰথম সংখ্যাৰ কিমান 35%, দ্বিতীয় সংখ্যাটোৰ কিমান 75%ৰ কিমান 2 টাইমছ বুলি কৈছে। চ' এইটো আমাক প্ৰশ্নত দিয়া আছে। চ' সমান চিন থাকিলে আমি কি কৰিব পাৰোঁ, কেঞ্চেল কৰিব পাৰোঁ। পাৰ্চেণ্ট কেঞ্চেল হৈ গ'ল আৰু 35 to 5 7 জাৰ 35, 5 15 জাৰ কিমান 75। চ' ইয়াত কি থাকিলে 7A আৰু ইয়াত 2 15 জাৰ কিমান 30। চ' 30B, A বাই B কিমান আহিব ইয়াৰ পৰা 30/7। চ' এইটো আমাৰ কি হ'ব ৰেচিঅ'টো। A আৰু Bৰ যিটো ৰেচিঅ' কিমান আহিলে 30:7। চ' আমাৰ কাৰেক্ট এনচাৰটো আহি গ'ল। বাট যদি আপোনালোকৰ ইমান কৰিব মন নাই, তেন্তে আপোনালোকে ইয়াতকৈ শ্বৰ্ট কৰিব পাৰে কুৱেশ্যনটো। চাব, A আৰু B দুটা সংখ্যা মই ধৰিছোঁ, হয়নে নহয়? আমাক কি লাগে, A আৰু Bৰ কি লাগে, ৰেচিঅ' লাগে। প্ৰথম সংখ্যাৰ 35%টো আপোনালোকে এৰ যিটো 35%টো ইয়াত লিখি দিব বিৰ জেগাত, আৰু বিৰ কিমান কৈছে দ্বিতীয় সংখ্যাটোৰ 75%ৰ 2 টাইমছ, এইটো আপোনালোকে এৰ জেগাত লিখি দিব। 75%ৰ কিমান 2 টাইমছ হ'ল। এতিয়া কেঞ্চেল কৰি দিয়া, 5 7 জাৰ 35, 5 15 জাৰ কিমান 75। চ' 2 15 জাৰ কিমান 30 আৰু এইফালে কিমান 7। চ' আমি এনেকৈও ডাইৰেক্ট কৰিব পাৰোঁ এই কুৱেশ্যনটো। চ' কাৰেক্ট এনচাৰটো কোনটো হ'ব, অপশ্যন নাম্বাৰ ডি। ছেকেণ্ড কুৱেশ্যনটোলৈ আহিছোঁ, দ্য প্ৰাইচ অফ চুগাৰ ইজ ইনক্ৰিজ বাই 20%, by what percent must the consumption of sugar be decreased so that the expenditure on sugar may remain the same? এই কুৱেশ্যনটো প্ৰাইচ কনজাম্পশ্যন আৰু এক্সপেণ্ডিচাৰ হয়। ইয়াৰ কাৰণে আপোনালোকে এটা ফৰ্মুলা ডাইৰেক্ট মনত থ'ব যে এক্সপেণ্ডিচাৰ ইকুৱেল টু কি হয়, প্ৰাইচ ইনটু কনজাম্পশ্যন। এইটো আপোনালোকে ডাইৰেক্ট মনত থ'ব। ত' এই ফৰ্মুলাটো কেনেকৈ আহিল, ছাপ'জ আপুনি দোকানত গৈ 2 কেজি চাউল কিনিলে, ঠিক আছে। আপুনি দোকানৰ পৰা কিমান চাউল ল'লে, 2 কেজি, আৰু আপোনাৰ পৰা দোকানীজনে চাউলটো পাৰ কেজি হিচাপত 25 টকাকৈ ল'লে। মানে 1 কেজি চাউলৰ দাম কিমানকৈ ধৰিছে, 25। তেন্তে আপুনি দোকানীজনক কিমান টকা দিলে, 50 টকা, হয়নে নহয়? 2 কেজি চাউল কিনিছে, 1 কেজি 25 টকাকৈ ল'লে, তেন্তে আপুনি মুঠ কিমান টকা দিলে দোকানীজনক, 50 টকা দিলে। চ' এইটো আপোনাৰ কি খৰচ, হয়নে নহয়, মুঠ খৰচটো। চ' এই ফৰ্মুলাটো এইটোৱে হয়, এক্সপেণ্ডিচাৰ মানে খৰচটো, প্ৰাইচ মানে যিটো মূল্য পাৰ কেজি হিচাপত ধৰাটো, আৰু কনজাম্পশ্যন মানে কোৱান্টিটি, কিমান ল'লে আপুনি এইটো। চ' এতিয়া এই প্ৰশ্নত কি কৈছে, চেনীৰ যিটো মূল্য প্ৰাইচটো কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ল, 20%। ছাপ'জ ইনিচিয়েলি 100 টকা আছিলে চেনীৰ দামটো, 20% বৃদ্ধি মানে কিমান হ'ল, 120 হ'ল, হয়নে? চ' আৰু এটা কথা মনত থ'ব, আমাক প্ৰশ্নত কৈছে এক্সপেণ্ডিচাৰটো ছেম থাকিব লাগিব, ৰিমেইন। মানে ইনিচিয়েলি যিমান খৰচ হৈছিলে পাছতো কিমান হ'ব লাগিব, খৰচটো ছেম থাকিব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰাইচৰ সদায় কি হয়, ইনভাৰ্চলি প্ৰপৰ্চনেল হয় কনজাম্পশ্যনটো, ওলোটা মানে। চ' কনজাম্পশ্যনটো ইয়াৰ উল্টা হ'লে কিমান হ'ব, 120ৰ পৰা কিমান হ'ব, 100 হ'ব, হয়নে নহয়? চোৱা, 100 আৰু 120 যদি আমি পূৰণ কৰোঁ 12,000 হ'ব নহ'ব খৰচটো, আৰু ইয়াতো 120 আৰু 100 পূৰণ কৰিলে কিমান হ'ব, 12,000। চ' ছেম হৈছে নাই, প্ৰশ্নটো আমাক কি কৈছে, ছেম থাকিব লাগিব। ত' এতিয়া আমাক সুধিছে কনজাম্পশ্যনটো আমি কিমান পাৰ্চেণ্ট ডিক্ৰিজ কৰিলোঁ, 120ৰ পৰা কিমান হৈ গ'ল, 100 হৈ গ'ল, কিমান কমিলে, 20 কমিলে, হয়নে নহয়? 20 কমি গ'ল, 120ৰ পৰা 100 মানে 20 কমিলে। ইনিচিয়েলি কিমান আছিলে, 120 আছিলে, আৰু পাৰ্চেণ্টেজত নিবলৈ আমি কি কৰোঁ, শতাংশত নিবলৈ সদায় 100ৰে পূৰণ কৰোঁ, হয়নে? চ' আপোনালোকে এইটো কেঞ্চেল কৰি চাব, 0 0 কেঞ্চেল, 2 1 2 2 6 12। তো 6ৰে যদি আমি 100 হৰণ কৰোঁ কিমান আহিব আমাৰ, 16.66%। এইটো আপোনালোকৰ কি হ'ব, কাৰেক্ট এনচাৰ। আপোনালোকক মই জাষ্ট বুজাইছোঁ কাৰণে এইটো লং হৈছে, কিন্তু আমি এক্সামত ইমানখিনি কৰিব নালাগে। আমি এক্সামত ডাইৰেক্ট কেনেকৈ কৰিম, আমাক কনজাম্পশ্যনহে লাগে। প্ৰাইচটো কিমান হৈ গ'ল, 20% ইনক্ৰিজ, তাৰ মানে 100ৰ পৰা 120 হ'ল, হয়নে নহয়? চ' কনজাম্পশ্যনটো জাষ্ট তাৰ ৰিভাৰ্চ কিমান হ'ব, 120ৰ পৰা 100 হ'ব, হয়নে? 0 0 কেঞ্চেল, 2 6 জাৰ 12, 2 5 জাৰ 10। চ' কনজাম্পশ্যন কিমান হ'ল, 6ৰ পৰা 5 হ'ল, মানে কিমান কমিলে, 1 কমিলে, কিমানৰ পৰা 6 আছিলে, হয়নে নহয়? আৰু ইনটু কি কৰিব লাগিব, 100। চ' 6ৰে 100 হৰণ কৰিলে কিমান আহিব, 16.66। চ' কাৰেক্ট এনচাৰটো কোনটো হ'ব, অপশ্যন চি। কুৱেশ্যনটোলৈ আহিছোঁ,
দ্য লেন্থ অফ এ ৰেক্টেংগল ইজ 15 cm more than its width. If the perimeter is 150 cm, then find the length and breadth of the rectangle. So আমাক ৰেক্টেংগল এটা দিয়া আছে মানে কি আয়তক্ষেত্ৰ হয়নে আয়তক্ষেত্ৰ মানে আমি সকলোৱে গম পাওঁ যে কি থাকে আয়তৰ বিপৰীত বাহু সদায় কি হয় সমান হয় এইটো দৈৰ্ঘ্য আমি লেন্থ বুলি কয় এইটো কি কয় ব্ৰেডথ মানে প্ৰস্থ আমাক প্ৰশ্নত দিছে প্ৰস্থতকৈ দৈৰ্ঘ্যটো কিমান সেন্টিমিটাৰ বেছি 15 যদি মই প্ৰস্থটো 1 সেন্টিমিটাৰ বুলি কওঁ তেন্তে দৈৰ্ঘ্য কিমান হ'ব ইয়াতকৈ 15 বেছি মানে x + 15 এইটো x + 15 হলে এইটো কিমান হ'ব x + 15 হ'ব হয় না নহয় কাৰণ অপোজিট সাইড কি হয় ইকুৱেল হয় এইটো x হলে এইটো x হল এতিয়া আমাক কি দিয়া আছে পেৰিমিটাৰ মানে পৰিসীমা সব পৰিসীমাৰ ডাইৰেক্ট ফৰ্মুলাও আছে আপোনালোকে ইউজ কৰিব পাৰে আয়তৰ যেটো পৰিসীমা কিমান হয় 2 * l + b মানে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ হয় এটো ইউজ কৰিলে আমাৰ आंसर আহি যাব বাট যদি আপোনালোকে ফৰ্মুলা পাহৰি যায় বা মনত নাই তেন্তে আপোনালোকে কি কৰিব গোটেই বাহুটো কি কৰি দিব যোগ কৰি দিব পৰিসীমা মানে কি গোটেই সাইডটো আমি কি কৰিব লাগিব প্লাস সো আমি প্লাস কৰি চাও কিমান হ'ব x কেইটা আছে এটা দুটা তিনটা চাৰিটা সো 4x হ'ব নহব আৰু 15 15 কিমান হ'ব 30 হ'ব সো এটো আমাৰ কি আহিলে পেৰিমিটাৰ আহিলে কিন্তু কুৱেশ্যনৰ মতে পেৰিমিটাৰ কিমান 150 সো ইয়াৰ ভ্যালুটো এইটো হ'ব আমি ইয়াৰ পৰা কি কৰিব লাগে x ৰ ভ্যালুটো উলিয়াব লাগে সো 4x = কিমান হ'ব 150 32 এফালে গলে কিও মাইনাস হ'ব সো 4x = কিমান আহিব 150 - 30 কিমান 120 ইয়াৰ পৰা x ৰ ভ্যালু কিমান আহিলে 4 কিমান গুণ 120 হয় 30 তো এইটো আমাৰ কি আহিলে x আহি গল x মানে আমাৰ কি আছিল এইটো প্ৰস্থ হয় না নহয় আমি প্ৰস্থ পাই গলো তো দৈৰ্ঘ্য কিমান হ'ব প্ৰস্থতকৈ 15 বেছি মানে 45 তো আমাৰ आंसरটো আহি গল কোনটো হ'ব অপচন নাম্বাৰ ডি আৰু আপোনালোকে অপচন পৰাও কৰিব পাৰে যদি আপোনালোকে অপচনৰ পৰা কৰিব মন যায় তেন্তে আপোনালোকে অপচন ইউজ কৰিব পাৰে আমি অপচন পৰা কৰিব হলে কেনে কৰিম সাপোজ ফাৰ্স্ট অপচনটো আপোনালোকে চাব কি আছে 50 আৰু কিমান 35 এটো লেন্থ হয় এটো কি হয় ব্ৰেডথ হয় প্ৰথম কন্ডিশনটো আমাক কি কৈছে প্ৰস্থতকৈ দৈৰ্ঘ্যটো কিমান বেছি 15 ইয়াতকৈ 15 বেছি হৈছে নাই চোৱা হৈছে আৰু এটা কন্ডিশন কি পেৰিমিটাৰ কি হ'ব লাগিব 150 সো পেৰিমিটাৰটো আমি উলাই চাম লেন্থ 50 হলে লেন্থ কেইটা থাকে দুটা থাকে হয় না নহয় তো 50 50 কিমান 100 হ'ব ব্ৰেড কেইটা দুটা থাকে 35 35 কিমান 70 হ'ব তো যোগ কৰি চোৱা 170 হে আহিছে কিন্তু আমাক কি কৈছে 150 আহিব লাগে সো ফার্স্ট অপশনটো আমাৰ কি হ'ব ৰং হ'ব আপোনালোকে এনেকে চেক কৰি চাব সেকেন্ড অপশনটো কিমান আছে 45 আৰু কিমান 30 তো 45 হলে মানে এটো লেন্থ হয় না নহয় কিমান হ'ব 90 হৈ যাব আৰু 30 টো কিমান হ'ব দুটা হলে 60 সো প্লাস কৰি চাব কিমান 150 আইছে নাই সো স্যাটিসফাই হৈছে গটিকে অপশন নাম্বাৰ ডি টো আমাৰ কারেক্ট এনেকে আপোনালোকে কৰি চাব পাৰে নহলে আপোনালোকে ডাইৰেক্টলি ফৰ্মুলা ইউজ কৰিব পাৰে একো নাই আমাৰ आंसरটো কোনটো হ'ব অপশন নাম্বাৰ ডি ইজ এ কারেক্ট आंसर 4 নম্বৰ কোৱেশ্চনটো লৈ আহিছো ইন এ ট্ৰায়াঙ্গল ABC angle C = twice of angle B = twice of angle A plus B then find angle A angle B and angle C সো এই কোৱেশ্চনটো আমি যদি বেসিকত কৰিব যাও তেন্তে অকমান টাইম যাব আমাৰ সো আমি অপচনৰ পৰা কৰাটো একেবাৰে বেস্ট হ'ব মোৰ হিচাপত সো আমি অপচন পৰা কেনে কৰিম এই কোৱেশ্চনটো আমাক কি কৈছে সোৱা কন্ডিশনটো কি দিছে আমাক এংগল সি টু এংগল বি ৰ কিমান 3 গুণ হয় না নহয় প্ৰথম কন্ডিশনটো আমাৰ কি এংগল সি টু বি ৰ কিমান 3 গুণ বুলি কৈছে আৰু এই এংগল সি টু এ আৰু বি ৰ যোগফলৰ কিমান দুগুণ বুলি কৈছে হয়নে এংগল এ আৰু এংগল বি ৰ যোগফল যিমান আহিব তাৰ কিমান দুগুণ কৰিলে সি টু আহিব সো প্ৰথমে আমি বি ৰ 3 গুণ হ'ব লাগিব সি টু অপচনবোৰ সোৱা আপোনালোকে তিনটা মান দিয়া আছে হয়নে এটো প্ৰথমটো কি এ হয় দ্বিতীয়টো বি হয় আৰু এটো থাৰ্ডটো কি সি হয় এতিয়া সোৱা প্ৰথমত কি হ'ব লাগিব সি টু বি ৰ কিমান 3 গুণ সো এটো বি এটো সি হয় না এই সি টু এই বি ৰ কিমান হ'ব লাগিব 3 গুণ 40 আছে নাই বি টু 40 ৰ 3 গুণ যদি আমি 3 টাইমছ লও কিমান হ'ব 120 সো বি ৰ 3 গুণ হৈছে জানো 110 টো হোৱা নাই সো 120 আহিব লাগে সো এই অপচনটো আমাৰ কি ৰং হল সেকেন্ড অপচনটো লৈ আহিছো এতিয়া প্ৰথমে আমি চাম সি টু বি ৰ কিমান 3 গুণ 40 ৰ 3 গুণ কৰিলে 120 আহে নাই আহে হৈছে প্ৰথম কন্ডিশনটো স্যাটিসফাই নেক্সট আৰু এটা চেক কৰিব লাগিব আমি এ আৰু বি টু যোগ কৰি দুগুণ কৰিলেও সি টু পাব লাগিব তে এটো এ এটো কি বি এ আৰু বি টু এটো যোগ কৰিলে কিমান 20 আৰু 40 কিমান 60 60 আহিব নাহিব আকৌ যোগফলৰ কিমান দুগুণ কৰিব লাগিব তো দুগুণ কৰা কিমান 120 আইছে নাই সো পুৰা স্যাটিসফাই হৈছে এটো
গতিকে অপশ্যন বি কি হ'ব আমাৰ কাৰেক্ট এনচাৰ। নেক্সট কি কৈছে, monthly income of P and Q are in the ratio of 4:3 and their savings are in the ratio of 3:2. If each of them spend rupees 600 each month, then monthly income of each. আমাক P আৰু Qৰ কি দিয়া আছে, monthly ইনকামটো। P আৰু Qৰ কি দিয়া আছে, ইনকামৰ ৰেচিঅ' দিছে কিমান 4:3 আৰু সেভিং দিছে কিমান 3:2 আৰু স্পেণ্ড মানে কি এক্সপেণ্ডিচাৰ যিটো খৰচ কিমান কৈছে দুইজনৰে 600 কৰি, মানে বোথ আৰ সেম। ইনকাম সেভিং আৰু যিটো এক্সপেণ্ডিচাৰৰ সম্পৰ্কটো অকণমান বুজিব আপোনালোকে। সাপোজ আপুনি মাহিলী 500 ইনকাম কৰে, ঠিক আছে। আপোনাৰ যিটো মান্থলি ইনকাম কিমান 500 আৰু 500ৰ পৰা আপুনি 300 টকা কি সেভিং কৰিলে, মানে বচাই ৰাখিলে, তেন্তে আপুনি খৰচ কিমান কৰিলে, স্পেণ্ড কিমান কৰিলে 200 টকা, হয়নে? চ' ইনকামৰ পৰা যদি আমি সেভিংটো মাইনাছ কৰোঁ, আমি খৰচটো পাম নে নাপাম, এক্সপেণ্ডিচাৰটো পাম। গতিকে চ' ইয়াতো সেম সেইটোৱে। এতিয়া আমি কি কৰিব লাগিব, ইনকাম আৰু সেভিং, হয়নে নহয়, ইনকামৰ পৰা সেভিং যদি মাইনাছ কৰোঁ আমাৰ কি হয় খৰচ আহে, আৰু ইয়াত দুটাৰে খৰচ কি সেম। গতিকে ৰেচিঅ' মতে সিহঁতৰ গেপটো সেম আহিব লাগিব খৰচটো, হয়নে নহয়। চ' পিৰ যিটো ইনকামৰ পৰা সেভিং যদি আমি মাইনাছ কৰোঁ, চোৱা কিমান আহিব ইয়াত 1, আৰু কিউৰ যিটো ইনকাম পৰা সেভিং মাইনাছ কৰিলে কিমান আহিব 1 খৰচটো, হয়নে নহয়। চ' দুটাৰে সেম আছে আৰু সেম আহিবও লাগিব কাৰণ সিহঁতৰ এক্সপেণ্ডিচাৰটো কি সেম আছে। চ' ৰেচিঅ' মতে সিহঁতৰ যিটো এক্সপেণ্ডিচাৰটো কিমান 1, কিন্তু একচুৱেল মতে সিহঁতে কিমান খৰচ কৰিছে 600, হয়নে। চ' 1ৰ ভেলু 600। আমাক সুধিছে পি আৰু কিউৰ ইনকাম, পিৰ ইনকাম কিমান 4 ৰেচিঅ', হয়নে নহয়। চ' 4 6 কিমান 2400। চ' এইটো আমাৰ পিৰ ইনকামটো আহি গ'ল, আৰু কিউৰ ইনকাম কিমান হ'ব 3 ৰেচিঅ' আছিলে, 1ৰ ভেলু 600 হ'লে 3 কিমান 3 6 18, মানে 1800। চ' কাৰেক্ট এনচাৰটো আমাৰ কোনটো হ'ব, অপশ্যন নাম্বাৰ এ। 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। Father age is 4 times of his son age. After 8 years, he would be 2.5 of his son age. After further 8 years, how many times will be father age to his son? So, দেউতাকৰ বয়সটো আমাক কি কৈছে, পুতেকৰ বয়সৰ কিমান 4 গুণ বুলি কৈছে। 8 বছৰ পাছত দেউতাকে পুতেকৰ কিমান হৈ গ'ল 2.5 টাইমছ হ'ল। নেক্সট আৰু 8 বছৰ পাছত দেউতাকে পুতেকৰ বয়সৰ কিমান গুণ হ'ব, এইটো আমি উলিয়াব লাগে, মানে কিমান টাইমছ হ'ব। আমাক চোৱা ৰেচিঅ'টো আমি উলিয়াই ল'ব লাগিব। ফাদাৰ আৰু কোন আছে, ছান আছে। দেউতাকে পুতেকৰ কিমান 4 গুণ, মানে পুতেকৰ 1 হ'লে দেউতাকৰ কিমান হ'ব 4 হ'ব। এইটো আমাৰ কি বৰ্তমানৰ যিটো ৰেচিঅ'টো, প্ৰেজেণ্ট এজৰ ৰেচিঅ'। 8 বছৰ পাছত বোলে দেউতাকে কিমান হৈ গ'ল পুতেকৰ 2.5 টাইমছ, মানে পুতেকৰ যদি 1 হয়, হয়নে, তেনে দেউতাকৰ কিমান হ'ব ইয়াৰ 2.5 টাইমছ, মানে 2.5 হ'ব দেউতাৰ। চ' পইণ্টটো আমি আঁতৰাই দিলে কিমান হ'ব 25, আৰু এইফালে কি আহিব 10 হ'ব, এটাৰ আগত ডেচিমেল আছে, চ' এটা শূন্য আহি যাব, হয়নে। 5 5 গুণ 25, 5 2 গুণ 10, মানে 8 বছৰ পাছত সিহঁতৰ ৰেচিঅ'টো কি হ'ব এজৰ 5:2 হ'ব। এইটো কেতিয়া ৰেচিঅ' 8 বছৰ পাছৰ। এতিয়া চোৱা আমি কি কৰিব পাৰোঁ, বয়সটো উলিয়াও ল'ব পাৰোঁ, সিহঁতৰ দেউতাক আৰু পুতেকৰ বয়সটো উলিয়াও আমি এনচাৰটো উলিয়াব পাৰোঁ, বাট আমি যদি ৰেচিঅ'ৰ মতে ডাইৰেক্টলি কৰিব পাৰোঁ তেতিয়া বেছি আমাৰ কাৰণে বেষ্ট হ'ব। ইয়াত চোৱা এই গেপটো কেতিয়াৰ হয় সিহঁতৰ 8 বছৰ পাছৰ, হয়নে নহয়। দুইজনে 8 আহিব, দেউতাকো বৰ্তমানৰ পৰা 8 বছৰ আহিছে আৰু পুতেকেও বৰ্তমানৰ পৰা 8 বছৰ আহিছে, হয়নে নহয়। চ' ৰেচিঅ' মতো গেপটো কি হ'ব লাগিব, ছেম হ'ব লাগিব। 4ৰ পৰা 5 হ'ল, মানে গেপ কিমান 1, 1ৰ পৰা 2 হ'ল কিমান 1, চ' ছেম হৈ আছে নাই গেপটো। আৰু এই গেপটো কিয় আহিছে, এই 1টো কিয় আহিছে 8 বছৰৰ কাৰণে আহিছে, হয়নে নহয়। চ' 1 ৰেচিঅ'ৰ ভেলু কিমান 8 হয়, মানে 8 ইকুৱেল টু আমি 1 অনুপাত বুলিও ক'ব পাৰোঁ, হয়নে। নেক্সট 8 বছৰ পাছত পুতেকৰ কিমান গুণ হ'ব দেউতাকে এইটোৱে সুধিছে। চ' নেক্সট 8 বছৰ পাছতো সিহঁতে কিমান ৰেচিঅ' মতে 1 বৃদ্ধি হ'ব নহ'ব, কাৰণ 8ৰ মান 1 ৰেচিঅ', চ' নেক্সট 8 বছৰটো কিমান হ'ব ৰেচিঅ' মতে 1 ইনক্ৰিজ হ'ব। চ' 2ৰ লগত 1 যোগ কৰা কিমান 3 হ'ব, 5ৰ লগত 1 যোগ কৰিলে কিমান 6 হ'ব। চ' এইটো 8 বছৰ পাছত নেক্সট। চ' পুতেকৰ কিমান গুণ হ'ল দেউতাকে 2 গুণ হ'ল, হয়নে। চ' এইটোৱে আমাক সুধিছিলে যে ফাদাৰে পুতেকৰ কিমান গুণ হ'ব, কিমান টাইমছ 2 টাইমছ হ'ব। চ' কাৰেক্ট এনচাৰ কোনটো হ'ব, অপশ্যন এ। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। A 240 meter long train crosses a platform twice its length in 40 seconds. What is the speed of the train? ট্ৰেইনৰ কুৱেশ্যনত আপোনালোকে এটা কথা মনত থ'ব, যেতিয়া ট্ৰেইনে ব্ৰিজ বা
প্লেটফৰ্ম ক্ৰছ কৰে তেতিয়া সদায় ট্ৰেইনৰ নিজৰ লেন্থৰ লগত সিহঁতৰ লেন্থটো কি কাউণ্ট কৰা হয়, এইটো আপোনালোকে মনত থ'ব। মানে যদি ট্ৰেইনে ব্ৰিজক ক্ৰছ কৰে তেতিয়া ব্ৰিজৰ লেন্থ আৰু ট্ৰেইনৰ লেন্থটো কি হ'ব প্লাছ কৰি কিনি টোটেল লেন্থটো কাউণ্ট কৰা হ'ব। আৰু যেতিয়া ট্ৰেইনে প'ল, মেন বা ট্ৰী এইবোৰক ক্ৰছ কৰিলে ট্ৰেইনৰ নিজৰ লেন্থটো অকল কাউণ্ট কৰা হ'ব, সিহঁতৰ লেন্থ নাথাকে। চ' সিহঁতৰ লেন্থটো কি কাউণ্ট নকৰে। বুজি পাইছে আপোনালোকে? এতিয়া আমাৰ কুৱেশ্যনত কি কৈছে, ট্ৰেইনৰ লেন্থটো কিমান 240 মিটাৰ দিয়া আছে এইটো, আৰু প্লেটফৰ্মৰ লেন্থটো ইয়াৰ বোলে ডাবল টুৱাইচ, মানে কিমান হ'ব 480, 240 ডাবল কৰিলে। চ' এইটো দুটাটো আমি কি প্লাছ কৰিব লাগিব টোটেল লেন্থৰ কাৰণে, হয়নে? চ' প্লাছ কৰিলে কিমান আহিব 720 মিটাৰ। এইটো আমাৰ কি আহিলে টোটেল লেন্থটো। আমাক টাইম দিছে কিমান 40 ছেকেণ্ড, এইটো আমাৰ কি টোটেল ডিষ্টেঞ্চটো, আৰু টাইম কিমান দিছে 40 ছেকেণ্ড। চ' আমি স্পীড উলিয়াবৰ কাৰণে আমাৰ ফৰ্মুলা কি আছিলে, স্পীড ইকুৱেল টু কি হয় ডিষ্টেঞ্চ বাই টাইম। চ' ইয়াত পুট কৰি দিলে হৈ গ'ল। আমি ডিষ্টেঞ্চ কিমান পালোঁ 720 আৰু টাইম কিমান পালোঁ 40। চ' এইটো মিটাৰত আছে, এইটো কি ছেকেণ্ডত আছে। এনচাৰটো আমাৰ কি আহিব মিটাৰ পাৰ ছেকেণ্ড আহিব। চ' 0 0 কেঞ্চেল হৈ গ'ল, 4ৰ পৰা ডিভাইড কৰি চাব আপোনালোকে কিমান বাৰ যাব 18 টাইমছ, 18 মিটাৰ। 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। Pipe A and B can fill a tank in 8 and 24 hours respectively. Pipe C can empty it in 12 hours. If the three pipes are opened together, then the tank will be filled in. ইয়াত তিনিটা পাইপ আছে। পাইপ A কি কৰিছে 8 ঘণ্টাত টেংকটো ফিল কৰিছে, আৰু B এ 24 ঘণ্টাত। C এ 12 ঘণ্টাত কি কৰি আছে টেংকটো খালী কৰিছে। ত' মই নেগেটিভ লগাই দিছোঁ সেইটো, কাৰণ ই কি কৰিছে টেংকটো খালী কৰি আছে। আমাক এতিয়া কি লাগিব টেংকটোৰ কেপাচিটি, টোটেল কেপাচিটি কিমান। তাৰ কাৰণে আমি কি কৰিব লাগিব 8, 24 আৰু 12ৰ কি ল'ম LCM, কিমান আহিব 24। এইটো আমাৰ কি টোটেল কেপাচিটি টেংকটোৰ। এতিয়া A B Cৰ আমাক কি লাগে এফিচিয়েঞ্চি, মানে A 8 ঘণ্টাত 24 লিটাৰ ফিল কৰে, তেন্তে এঘণ্টাত কিমান কৰিব 8 3 গুণ 24, হয়নে নহয়? এঘণ্টাত 3 লিটাৰ ফিল কৰিব, আৰু এইটো 24ৰে 24 হৰণ কৰিলে 1, 12 2 গুণ 24, এইটো কি আহিব মাইনাছত হ'ল, এইটো খালী কৰি আছে, এই দুটাটো কি কৰিছে ফিল কৰিছে। এইটো মাইনাছ নহয় দেই, এইটো প্লাছ হয়, এইটো প্লাছ হয়, এইটো মাইনাছ। এতিয়া চোৱা তিনিটা পাইপটো যদি খুলি দিয়ে একেলগে, তেন্তে কিমান ঘণ্টাত সিহঁতে টেংকটো ফিল কৰিব। চ' তিনিটা যদি খুলি দিওঁ আমি 3 আৰু 1, এইটো কি কৰিব সিহঁতেটো ফিল কৰিব, আৰু এই 2 লিটাৰ কি কৰিব খালী কৰিব। তাৰ মানে 3 আৰু 1 কিমান 4, 4ৰ পৰা 2 গ'লে কিমান 2, মানে সিহঁতে তিনিটাৰ পাইপটো যদি আমি খুলি দিওঁ তেন্তে এঘণ্টাত কিমান এফিচিয়েঞ্চি, মানে কিমান লিটাৰ ফিল কৰিব সিহঁতে অনলি 2 লিটাৰ ফিল কৰিব, হয়নে? চ' আমি কেনেকৈ ওলা টাইমটো উলিয়াবৰ কাৰণে টোটেল যিটো কেপাচিটি ওপৰত লিখোঁ, আৰু তলত কি আহে সদায় এফিচিয়েঞ্চি। এফিচিয়েঞ্চি কিমান হ'ব তিনিটা পাইপটো যদি খুলি দিওঁ 2 লিটাৰ হ'ব, হয়নে নহয়? কাৰণ চোৱা A আৰু B টো 3 আৰু 1 ফিল কৰিব মানে 4 লিটাৰ, আৰু B এটো ইয়াৰ পৰা 2 লিটাৰ খালী কৰি দিব, হয়নে নহয়? চ' 2 থাকিব, মানে এঘণ্টাত অকল 2 লিটাৰে ফিল হ'ব। সেইকাৰণে আমি 2ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব। চ' এনচাৰ কি হ'ব 12 ঘণ্টা, মানে কাৰেক্ট এনচাৰ আমাৰ কি হ'ব অপশ্যন নাম্বাৰ ডি। In an examination, 94% of the candidate passed and 114 failed. How many candidate appeared? মানে কোনো এটা এক্সামত 94% কেণ্ডিডেট কি কৰিলে পাছ কৰিলে, আৰু 114 কেণ্ডিডেট কি ফেইল কৰিলে, তেন্তে কিমানজন কেণ্ডিডেট এপিয়াৰ্ড হৈছিলে, মানে এক্সামত কিমানজনে পাৰ্টিচিপেট কৰিছিলে। চ' আমি ধৰি লৈছোঁ 100জন টোটেল ষ্টুডেণ্ট আছিলে, ঠিক 100% আমি ধৰি লৈছোঁ। যিকোনো বস্তু সদায় নিজে কিমান 100% থাকে। চ' এতিয়া ইমানৰ ভিতৰত কিমানজনে পাছ কৰিলে 94%, হয়নে? 100%ৰ ভিতৰত 94%ে পাছ কৰিলে, চ' ৰিমেইনিং কিমান থাকিলে 6%। 6%ে কি কৰিলে ফেইল কৰিলে, হয়নে নহয়? 94% পাছ কৰিলে, 6% যিটো বাকী থাকি গ'ল সিহঁতে কি কৰিলে ফেইল কৰিলে। কিন্তু কুৱেশ্যনৰ মতে কিমানজনে ফেইল কৰিছে 114, মানে 6% ইকুৱেল টু 114। চ' 1% কিমান হ'ব 6ৰে ইয়াক হৰণ কৰিলে 19 বাৰ যাব, হয়নে নহয়? চ' 100% ইকুৱেল কিমান হ'ব 190 জাৰ 1900। টোটেল কিমানজন কেণ্ডিডেট এপিয়াৰ্ড হৈছিলে এক্সামত 1900, মানে কাৰেক্ট এনচাৰ অপশ্যন চি।